নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোনো কি থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে। ৰেচিপিটো হৈছে ভেন্দি আলুৰ টেঙা তৰকাৰী। আপোনালোকে শুকান বা আমি শুকান আলু আৰু ভেন্দিৰ ভাজি খাওঁৱেই নহয়নে। এই ভেন্দি তৰকাৰীখন মই অকণমান বেলেগকৈ বনালোঁ আৰু ইয়াত মই কোনো ধৰণৰ মছলা ইউজ কৰা নাই। একেবাৰে গৰম হোৱাৰ কাৰণে মই ভাবিলোঁ একেবাৰে চিম্পুল কৰি সোৱাদ লগাকৈ মই বনাওঁ আৰু মাত্ৰ টেঙাহে দিছোঁ আৰু টেঙা হোৱাৰ কাৰণে বহুত সোৱাদ হৈছে ভেন্দি আলুৰ তৰকাৰীখন। আৰু এই তৰকাৰীখননো মই কেনেকৈ বনালোঁ তাকে মই আপোনালোকক আজি দেখুৱাম আৰু চাই থকা। এয়া মই ভেন্দি এপোৱা লৈ লৈছোঁ আৰু ভেন্দিকেইটা ধুনীয়াকৈ ধুই লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি কাটি ল'ব লাগিব। আৰু লগতে লৈছোঁ এয়া আলু মিডিয়াম চাইজৰ দুটা আলু লৈছোঁ, এয়াও সৰু সৰু টুকুৰা কৰি কাটি ল'ম। আৰু এয়া অকণমান ধনিয়া লৈ লৈছোঁ আৰু এইকেইটা পিঁয়াজ হয়, দুটা পিঁয়াজ সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু মিক্সিত পিচি ল'ম। আৰু লগতে মই লৈছোঁ এয়া 3টামান বিলাহী সৰু সৰু টুকুৰা কৰি লৈছোঁ, এয়াও মই মিক্সিত পিচি ল'ম। আৰু যিহেতু মই টেঙা ভেন্দি বনাম সেইকাৰণে আমাক অকণমান নেমু লাগিব, এইটো নেমু। এতিয়া মই এইখিনি ধুনীয়াকৈ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। কেৰাহীখন গেছত পাতি দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই মিঠাতেল অলপ দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হৈয়ে গৈছে। আৰু এয়া মই ভেন্দিবোৰ সৰু সৰু এটা ভেন্দি মাত্ৰ দুটুকুৰা কৰিহে কাটি লৈছোঁ। প্ৰথমে মই ভেন্দিখিনি ভাজি ল'ম। ভেন্দিখিনি অলপ তেলতে ভাজি ল'ম। এয়া এনেদৰে মই ভাজি ল'ম অকণমান দেৰি। আৰু এতিয়া মই ঢাকোনখন লগাই দিছোঁ। এয়া আমাৰ ভেন্দি ভজা হৈ গৈছে। এয়া ধুনীয়াকৈ হৈয়ে গৈছে আৰু 50%। এতিয়া মই ভেন্দিখিনি উঠাই ল'ম। ইয়াতে মই ভেন্দিখিনি তেলৰ পৰা কাঢ়ি ল'ম। ভেন্দিখিনি এনেকৈ প্ৰথমতে ভাজি ল'লে খাবলৈ বহুতে ভাল হয়। এতিয়া এইখিনি তেলতে মই আলু কেইটুকুৰাও এনেকৈ কাটি থৈছিলোঁ দীঘলীয়া দীঘলীয়া কৰি। আলু কেইটুকুৰাও মই অলপ অলপ ভাজি ল'ম। এয়া দেখিছেনে? ইয়াত মই নিমখ হালধি একোৱে মিলোৱা নাই, মাত্ৰ তেলতেহে ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ আৰু এনেদৰে মই আলু কেইটুকুৰাও ভাজি ল'ম আৰু ঢাকোনখন মই লগাই দিওঁ এতিয়া। আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এয়া আমাৰ আলু ভজাও হৈ গ'ল। এয়া ধুনীয়াকৈ আলুখিনি ভাজ খাই গ'ল। এতিয়া মই আলু কেইটুকুৰাও ভেন্দি যে ওলোৱাই থৈছিলোঁ ইয়াতে ওলোৱাই কাঢ়ি ল'ম। এই কেইটুকুৰাও মই তেলৰ পৰা ভেন্দিৰ লগতে কাঢ়ি লৈছোঁ। এতিয়া এইখিনি মই কিনাৰত থৈ দিম আৰু অকণমান তেল বেছি হোৱা যেন দেখিছোঁ, মই অলপ কাঢ়ি থৈ দিওঁ তেল অকণমান। এয়া কাৰণ এইখিনি তেলত ভাজিছোঁৱেই মই। এয়া তেল কমাই দিলোঁ, একদম অকণমান তেল ৰাখিছোঁ এতিয়া। এয়া ইয়াতে মই এতিয়া অকণমান এয়া আধা চামুচ জিৰা হয়, জিৰা দি দিছোঁ। বেছি মছলা নিদিওঁ কাৰণ গৰম দিন, সেইকাৰণে অকল জিৰাহে দিম মই।
এয়া জিৰা দিয়াৰ পিছত এয়া পিঁয়াজখিনি পিচি থৈছিলোঁ, পিঁয়াজখিনি ইয়াতে দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। পিঁয়াজখিনি মই এনেদৰে অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াত দি দিম এয়া হালধিৰ আধা চামুচ। আৰু তাৰ লগতে দিম আমি ধনিয়া পাউডাৰ, এয়া এচামুচকৈ অকণমান কম ধনিয়া পাউডাৰ অকণমান দি দিছোঁ। আৰু আমি নিমখ দিয়া নাছিলোঁ যিহেতু, নিমখ দিয়া নাই। এতিয়া নিমখ আমি এয়া দি দিছোঁ অলপমান। নিমখ অলপমান নিজৰ সোৱাদ অনুসৰি এচামুচেই হ'ব নিমখ দি দিলোঁ। আৰু এতিয়া এই বিলাহী যে পিচি থৈছিলোঁ এইখিনি ইয়াতে মিলাই দিছোঁ। ধুনীয়াকৈ হৈ গৈছে। গেছটো মই এতিয়া বেছি কৰি দিছোঁ, চিম কৰি ৰাখিছিলোঁ গেছটো। এতিয়া ইয়াত যদি মছলা যিসকলে খায় তেওঁলোকে মছলা দিব পাৰে, জালুকৰ গুড়ি, গৰম মছলা, জিৰা গুড়ি, যি মছলা খাই ভাল পায় সেইমতে তেওঁলোকে দিব পাৰে। কিন্তু মই গৰম হৈছে বেছি মছলা নিদিওঁ, মাত্ৰ ধনিয়া পাউডাৰ অকণমানকে দিলোঁ। এতিয়া এইখিনি অলপ ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজ আৰু পিঁয়াজ, বিলাহী আৰু মছলাখিনি যিমান ভালদৰে আমি ভাজি ল'ম চব্জিকণৰ সোৱাদটো সিমানেই বাঢ়িব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে মোক কমেণ্টছত জনাব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া তেওঁলোকে মোৰ ভিডিঅ'বোৰ সময়মতে পাই থাকিব আৰু আগৰ ভিডিঅ'বোৰো চাব পাৰিব। আৰু মই ভাবোঁ আপোনালোকে এতিয়া যিদৰে মোক মৰম দিছে, সহায় সমৰ্থন কৰিছে, সেইদৰেই মোক আগলৈকো মৰম কৰি আৰু মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আৰু মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে সঁচাকৈয়ে মোক বহুত মৰম দিছে আৰু মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে। ভিডিঅ'বোৰ চাইছে আপোনালোকে আৰু কমেণ্টছো কৰিছে। সেইকাৰণে মই আপোনালোককনো কি দিম, আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোক সকলো ভালেৰে থাকে, সকলোৱে ভালেৰে থাকে। মোৰ ভিডিঅ' চাওক ইয়াত নাচাওক, সকলো মানুহ ভালেৰে থাকক আৰু আমিও ভালেৰে থাকোঁ, নহয় জানো? এয়া হৈ গৈছে আৰু অকণমান মই এইখিনি গেছটো চিম কৰি দিওঁ আৰু ভালদৰে সিজিবলৈ দিম। এতিয়া মই ঢাকোনখন অকণমান লগাই দিওঁ। এয়া আমাৰ হ'বৰে হ'ল। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গ'ল, শুকাই গ'ল একেবাৰে আৰু তেল বিৰিঙি গৈছে। এতিয়া একদম মছলাখিনি মানে ধুনীয়াকৈ হৈ গৈছে। এইটো অৱস্থাত আহিলে আমাৰ মছলাখিনি বহুত ধুনীয়াকৈ হয় আৰু চব্জিখন খাবলৈ মানে বহুত ধুনীয়া হয়। যদি কেঁচা হৈ থাকে তেতিয়া কেঁচা ভাৱৰ গোন্ধ এটাও আহে আৰু চব্জিখন ইমান সোৱাদ নহয়। এনেকুৱা কৰি আমি যদি মছলাখিনি ভাজি লওঁ তেতিয়া খাবলৈ বহুত ধুনীয়া হয়। আৰু এতিয়া ইয়াতে আমি দিম অকণমান জলকীয়া গুড়ি, অকণমান জলকীয়া বেছি নাখাওঁ,
অকণমানহে দিছোঁ দেই। আৰু যিসকলে জ্বলা খায় তেওঁলোকে বেছিকৈ দিব পাৰে, আৰু আমি অকণ কমকৈ খাওঁ সেইকাৰণে অকণমান কমকৈ দিছোঁ। এতিয়া ইয়াত মই অলপ পানী দি দিম, এগিলাচ পানী দি দিছোঁ মই। এতিয়া ধুনীয়াকৈ মিলাই দিছোঁ, একদম ধুনীয়া হৈ গৈছে দেখিছে। আৰু হাতা পতাত লাগি থকাখিনিও মই মিলাই দিছোঁ, আৰু গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ। এয়া ধুনীয়া তৰি একদম খাবলৈ এনেকৈ বনালে ভেন্দিখন খাবলৈ বহুত ধুনীয়া হয়। আৰু ভেন্দি সদায় শুকান ভাজি আমি বনায়ে থাকোঁ, কেতিয়াবা বেলেগ ধৰণেও বনাই খাবলৈ মন যায়, নহয়নে বাৰু? আৰু শুকান ভাজি হ'লে ৰুটিৰ লগত বা ভাতৰ লগত দাইল থাকিলে ভাল লাগে। যদি দাইল নবনাওঁ তেতিয়া এনেদৰে অকণমান যদি আমি তৰি কৰি ভেন্দি আৰু আলু বনাওঁ, তেতিয়া ভাতৰ লগতে হওক বা লুচিৰ লগতে হওক খাবলৈ বহুত ধুনীয়া হয়। আৰু এতিয়া গৰমৰ দিন, অকণমান টেঙা হ'লে বস্তুবোৰ খাবলৈ ভাল লাগে। সেইকাৰণে ভেন্দিত অকণমান টেঙা দি বিলাহী টেঙা দিছোঁ, আৰু অকণমান নেমু দি দিম, নেমু চেপি দিম হ'বৰ সময়ত, বহুত ধুনীয়া লাগে খাবলৈ। এয়া এতিয়া এইখিনি আমাৰ উতল আহি গ'ল। এতিয়া আমি এয়া যে ভাজি থৈছিলোঁ আলু, আৰু দেখিছেনে আলুখিনি এনেকৈ খাবলৈও বহুত ভাল হয়, ইমান ধুনীয়া লাগিছে। এতিয়া মই এইখিনি ইয়াতে মিলাই দিম। এয়া এতিয়া এইখিনি মই ইয়াত ধুনীয়াকৈ মিলাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, বহুত ভাল হয় খাবলৈ। আপোনালোকে এনেকৈ বনাই খাইছেই সম্ভৱ, যদি নাই খোৱা এনেদৰে এবাৰ ভেন্দি বনাই খাবচোন, বহুত ধুনীয়া লাগে। আৰু কি হয় মানে ৰুটিৰ লগতো খাব পাৰি, অকণমান নালাগে আৰু তেতিয়া শুকান শুকান নালাগে, একদম ভাল লাগে মানে। দেখিছে নহয়। এতিয়া মই ভালদৰে উতলিবলৈ দিম, গেছটো হাই ফ্লেমত থৈছোঁ আৰু ঢাকোনখনো লগাই দিছোঁ। এয়া দেখিছেনে, ভেন্দিবোৰ যে মই প্ৰথমে ভাজি লৈছিলোঁ সেইকাৰণে অকণমানো ভগা নাই, আৰু ভেন্দি গুটিবোৰ ওলাই গ'লে বহুত বেয়া লাগে, দেখিবলৈও বেয়া লাগে, মানে খাবলৈও বেয়া লাগে, নহয়নে? এতিয়া দেখিছেনে এটা ভেন্দিৰ পৰা গুটি ওলোৱা নাই, একদম ধুনীয়াকৈ হৈ গৈছে। আৰু আলুও মই ডাঙৰ ডাঙৰ টুকুৰা কৰিছোঁ, এয়া চাওকচোন। একদম মই আলু খাই ভাল পাওঁ, মোৰ প্ৰত্যেকখন চব্জিত আলু থাকেই, আৰু যিসকলে আলু ভাল পায় তেওঁলোকে এনেকৈ ডাঙৰ ডাঙৰকৈ আলু দিলে আৰু ভাল লাগে, নহয়নে খাবলৈ? এয়া চাওক, এতিয়া আমাৰ হৈয়ে গৈছে, আৰু অকণমান দেৰি মই গেছটো চিম কৰি দিম। তাৰ পাছত মই আৰু অকণমান টেঙা হ'বৰ কাৰণে নেমু চেপি দিম। এতিয়া অকণমান চিম কৰি আৰু অকণমান মই থৈ দিছোঁ, আৰু যিকণ বাকী আছে ধুনীয়াকৈ হৈ যাব। এয়া একদম ধুনীয়াকৈ হৈ গৈছে, দেখিছে নহয়? এয়া চাওক কিমান ধুনীয়া লাগিছে। এয়া এতিয়া ইয়াতে মই এয়া অকণমান নেমু ৰস দি দিছোঁ। আৰু যিসকলে বেছি টেঙা খাওঁ বুলি ভাবে তেওঁলোকে অকণমান সৰহকৈ দিব পাৰে। মই সৰু চামুচৰে এচামুচ দি দিছোঁ নেমু ৰস। আমাৰ হৈ গ'ল, গেছটো মই অফ কৰি দিলোঁ। আৰু এয়া ধনিয়া অকণমান মই দি দিছোঁ ধুনীয়াকৈ। ধনিয়াকণ দিলে মানে খাবলৈ ভাল হয়, ধুনীয়া গন্ধ ওলাই। মছলা মই একো দিয়া নাই। এয়া ধুনীয়াকৈ মই মিলাই দিছোঁ একদম একেবাৰে। এয়া দেখিছেনে? এয়া মই ট্ৰেখনত ধুনীয়াকৈ বাঢ়ি দিলোঁ, আৰু ভেন্দি আলুৰ টেঙা তৰকাৰীখন দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ একেবাৰে। আৰু ইয়াত মই অকণমানো মছলা ইউজ কৰা নাই, অকণমান ধনিয়া পাউডাৰ আৰু জিৰা, এই দুটা বস্তুৱেই দিছোঁ। তথাপিতো এনেদৰে বনালে খাবলৈ খুব ভাল হয়। আৰু মছলা ইউজ কৰিব পাৰি, গৰম হোৱাৰ কাৰণে মই বেছি মছলা দিয়া নাই, চিম্পুলকৈ বনাইছোঁ। যদিও বা মই চিম্পুলকৈ বনাইছোঁ, কিন্তু খাবলৈ মানে খুব ভাল হয়, টেঙা হৈ যায় খাবলৈ। আৰু সেইকাৰণে নেমুও দিছোঁ অকণমান, বিলাহীও দিছোঁ, আৰু ওপৰতে ধনিয়া অকণমান মিলাই দিছোঁ, দেখিছে আপোনালোকে। সেইকাৰণে খাবলৈ খুব সোৱাদ লগা হয়, আৰু ভাতৰ লগতো খাব পাৰি, আৰু ৰুটি পৰঠা যোনে যেনেধৰণে ভাল পায়
তেনেদৰে খাব পাৰি আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে যদি খাইছে খোৱাটোতো গম পায়ে চাগে আৰু যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে আপোনালোকে এদিন বনাই খাবচোন সঁচাকে বহুত ভাল লাগিব আৰু মোক কমেন্টছত জনাব কেনেকুৱা লাগিল খাই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু মোক ইমান মৰম সহায় সহযোগ কৰাৰ কাৰণে আৰু মই আপোনালোকক অনুৰোধো কৰিছোঁ আৰু আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ যে এনেদৰেই মোক সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব আৰু আপোনালোকে মোক ক'বও পাৰে কেনেকুৱা ধৰণৰ ৰেচিপি মই আপোনালোকক বনাই দেখুৱাব লাগে যদি মই পাৰোঁ বা মই জানো সেইখিনি মই আপোনালোকৰ আগত বনাই দেখুৱাম সকলোখিনি মই নাজানিবও পাৰোঁ কাৰণ মই ইমান পাৰফেক্ট নহয় যিখিনি জানো মই সেইখিনি আপোনালোকৰ আগত বনাই দেখুৱাওঁৱে আৰু তথাপিতো আপোনালোকে যদি ৰিকুৱেষ্ট কৰে যে এনেদৰে বনাব লাগে মই চেষ্টা কৰিম আৰু যত্ন কৰিম আপোনালোকৰ আগত বনাই দেখুৱাবলৈ কাৰণ আপোনালোক একেবাৰে মোৰ ফেমিলিৰ দৰে যেনেকৈ মোৰ ল'ৰাই কয় মা মোকটো বনাই দিয়া ঠিক সেইদৰে আপোনালোক মোৰ ফেমিলিৰ মেম্বাৰ হয় আৰু আপোনালোকে অকমানো নভবাকে ক'ব যে আমুকটো বনাব লাগে বা আমুকটো ৰেচিপি বনাই দিব লাগে যদি মই জানো মই আপোনালোকৰ আগত বনাই দেখুৱাম আৰু ইয়াকে কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ আৰু শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ